আনিছো আন এটা খবৰ ব্যৱসায় এটা সকলোৰে কৰিবলৈ মন কৰে কিন্তু ব্যৱসায়টো কৰিবলৈ মূলধনৰ প্ৰয়োজন হয় আৰু সেই মূলধনৰ বাবে আমাৰ সাধাৰণ লোকসকলে বেংকলৈ গৈ তাতবাতি কাঢ়ি থাকিব লগা হয় কিন্তু এতিয়া আপুনি চিন্তা কৰিব নালাগে ঘৰতে বহি থাকক আপুনি 24 ঘণ্টাৰ ভিতৰতে লাভ কৰিব ঋণ মাত্ৰ আপুনি কৰিব লাগিব আবেদন ঘৰতে থাকি লাখ লাখ লোকৰ বাবে আহিছে ডাঙৰ খবৰ প্ৰতিগৰাকী ব্যৱসায় কৰিবলৈ ইচ্ছা কৰা লোকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ আজিয়ে গ্ৰহণ কৰক এই সুবিধা বিশেষ সুবিধা আপুনি ঘৰতে বহি লাভ কৰিব আপুনি লাখ লাখ টকা মূলধন নাথাকিলেও আপোনাৰ কথা নাই ব্যৱসায় কৰাৰ ক্ষেত্ৰত যদি আপোনাৰ আশা আছে সপোন আছে আপুনি সেই আশা সপোন এৰি নিদিব শীঘ্ৰেই আপুনি থিৰাং কৰক আপোনাৰ ব্যৱসায় অথবা বৃত্তি আপুনি কি কৰিম বুলি ভাবিছে প্ৰথমতে আপুনি সেই কথা থিৰাং কৰক আৰু তাৰ পিছতে আপুনি লাভ কৰিব মূলধনৰ সহায় সামান্য মূলধনৰ পৰা আপুনি হ'ব পাৰিব লাখপতি আপুনি লাখপতি হম যদি ভাবিছে এটা ব্যৱসায় কৰি তেনেহলে সামান্য মূলধনেৰে আপুনি কৰিব পাৰিব ব্যৱসায় গোলাঘাটত কোনোৱে খুলিছে গেলামালৰ দোকান সুযোগ হয় উদাহৰণ হৈ আহিছে গোলাঘাটৰ পৰা কোনোৱে আৰম্ভ কৰিছে ৰেষ্টুৰেণ্ট কোনোৱে আৰম্ভ কৰিছে ধাবা প্ৰতিগৰাকী গোলাঘাটৰ বন্ধন বেংকৰ পৰা ঋণ লৈ বহু যুৱক যুৱতী আৰম্ভ কৰিছে এতিয়া ব্যৱসায় আৰম্ভ কৰিবলৈ আপুনি চিন্তা কৰিব নালাগে বন্ধন বেংক আছে আপোনাৰ সহায় কাপোৰৰ দোকান দি স্বাৱলম্বী হৈছে ডিকু শইকীয়া মেৰাপানীৰ ডিকু শইকীয়া হৈছে কাপোৰৰ দোকান দি স্বাৱলম্বী তামোল পাণৰ দোকানেৰে স্বাৱলম্বী হৈছে সঞ্জীৱ সাহু নামৰ ব্যক্তিগৰাকী আৰু পুৰুষৰ সমান্তৰালভাৱে মহিলাও হৈছে এতিয়া স্বাৱলম্বী গ্ৰছাৰীৰ দোকানেৰে স্বাৱলম্বী মহিলা ব্যৱসায়ী মনুৱাৰা খাতুন দীৰ্ঘদিন ধৰি মহিলা ব্যৱসায়ীগৰাকীয়ে গ্ৰছাৰীৰ সৈতে ব্যৱসায় কৰি আহিছে বিপদৰ বন্ধু হৈ পৰিছে এতিয়া বন্ধন বেংক প্ৰতিগৰাকী লোকৰ বাবে এতিয়া বন্ধন বেংক বিপদৰ বন্ধু কোনো বন্ধুকে নোহোৱাকৈ আপোনাক দিব এই ধন বন্ধন বেংকে আপোনাৰ পৰা কোনো মড্ৰেছ অবিহনে আপোনাক টকা দিব কেৱল টকা লওক আৰু ব্যৱসায় কৰক সময়মতে আপুনি পৰিশোধ কৰি যাওক একেধৰণে এতিয়া বন্ধন বেংকে এই সুবিধা যিহেতু আগবঢ়াইছে আপোনাক পলম নকৰি আজি গ্ৰহণ কৰক বন্ধন বেংকৰ এই সুবিধা প্ৰতিগৰাকী লোক কিদৰে স্বাৱলম্বী হৈছে সেই সন্দৰ্ভত আমি দেখুৱাই যাম কাপোৰৰ দোকান দি এনেধৰণে স্বাৱলম্বী হৈছে গোলাঘাটৰ ডিকু শইকীয়া নামৰ ব্যক্তিগৰাকী পূৰ্বতে যেতিয়া এনেধৰণে ব্যৱসায় কৰিম বুলি আগবাঢ়ি আহিছিল তেওঁৰ মূলধনৰ অভাৱ হৈছিল কিন্তু যেতিয়া তেওঁ বন্ধন বেংকৰ সহায় লাভ কৰিলে তেতিয়া তেওঁ লগে লগে মেৰাপানী চিল্কালয় নামৰ এখন প্ৰতিষ্ঠান গঢ়ি তুলিলে আজি সেই প্ৰতিষ্ঠানখনে তেওঁৰ জীৱন জীৱিকাৰ এটা সুন্দৰ পথ লাভ কৰিবলৈ সক্ষম হ'ল আৰু এই মেৰাপানী চিল্কালয়ে আজি ৩-৪জন যুৱকক কৰ্ম সংস্থাপনৰ বাট দেখুৱাবলৈ সক্ষম হৈছে তেওঁৰ তাত যিহেতু বৰ্তমানো ৩-৪জনকৈ সেলছমেন হিচাপে কৰ্মৰত হৈ আছে বহু নিবনুৱা যুৱক যুৱতীৰ সংস্থাপনৰ বাট হৈ পৰিছে এইখন মেৰাপানী চিল্কালয় সেইদৰে গ্ৰছাৰীৰ দোকান দি স্বাৱলম্বী হৈছে এগৰাকী মহিলা প্ৰতিষ্ঠিত ব্যৱসায়ী হৈ পৰিবলৈ সক্ষম হৈছে এগৰাকী মহিলা মনুৱাৰা খাতুন গোলাঘাটৰ মেৰাপানীৰ মনুৱাৰা খাতুনে গ্ৰছাৰীৰ দোকানেৰে এগৰাকী স্বাৱলম্বী মহিলা ব্যৱসায়ী হ'বলৈ সক্ষম হৈছে মুঠতে বিপদৰ বন্ধু হৈ পৰিছে বন্ধন গোলাঘাটৰ মনুৱাৰা ডিকুৰ দৰে এটা মাত্ৰ উদাহৰণ আৰু বহু এনে উদাহৰণ আপুনি ৰাজ্যত পাব সেয়া কেৱল বন্ধন বেংকৰ সহায়ত আমি আজি শুনো আহক তেওঁলোকে কিদৰে স্বাৱলম্বনৰ দিশত আগবাঢ়িবলৈ সক্ষম হৈছিলে জীৱিকাৰ পথ কিদৰে বাচিবলৈ সক্ষম হৈছিলে বন্ধন বেংকৰ সহায়ত বন্ধন বেংকৰ এতিয়া আপোনাৰ 5-6 বছৰ হৈ হ'ল মই বন্ধন বেংকৰ পৰাই লোন লৈ পেলাই এতিয়া স্বাৱলম্বী হৈছোঁ দোকানখনো অলপ উন্নত কৰিছোঁ আগতকৈ আৰু যিখিনি সহায় কৰিছে বন্ধন বেংকে সেইটো আমাৰ কাৰণে যথেষ্ট আৰু এইখন দোকান আৰু এইটো লোন লৈ পেলাই দোকানখন আগবঢ়াই মোৰ ল'ৰা ছোৱালী পোহপাল দি আছোঁ পঢ়া শুনাও কৰাই আছোঁ তাৰপিছতে আপোনাৰ বেলেগ বেংকৰ তেনেকুৱা এটা সুবিধা আমি নাপাওঁ গাঁৱত হওক হেৰিত হওক আৰু বন্ধন বেংকে বহুতখিনি সহায় কৰিছে আৰু বেলেগ বেংকৰ পৰা তেনেকুৱা এটা আমি লোন এটা পোৱা নাই তেনেকুৱা ধৰি লওক বন্ধন বেংকে আজি দিছে আমাক আজি সেইটো হিচাপে আমিও আগবাঢ়িছোঁ প্ৰথমে আমি 50,000 পৰা আৰম্ভ কৰিছিলোঁ এতিয়া বৰ্তমান 1.5 লাখলৈকে দিছে তেখেতসকলে সাধাৰণ ডকুমেণ্টছ দি পেলাই দিছে ডকুমেণ্টছো বেছি নালাগে সেইটো হিচাপে আমাৰ যথেষ্ট মানে আগবাঢ়িছোঁ আপোনাৰ কি দোকান মোৰ কছমেটিক আৰু পাণত খোৱা বস্তু আছে চব সুন্দৰভাৱে চলাই আছে ধুনীয়াকৈ চলাই আছে বন্ধন বেংকৰ এতিয়া আপোনাৰ 5 বছৰ গমাৰিগুৰি বন্ধন বেংকৰ পৰা আমি লোন লৈ পেলাই বহুত এটা সুবিধা হৈছে ধৰক ল'ৰা ছোৱালীও পঢ়াব পৰা হৈছে বা দোকানকে খুলিছোঁ বা কিবা বিজনেছ এটাকে কৰিব পৰা হৈছে
এনেকুৱা টাইপৰ মানে বেপাৰ বিজনেছৰ চবফালে মানে সুবিধা হৈছে। সেইটো কাৰণে আমি বন্ধন লোনটো লোৱা হৈছে। ধৰক বহুত মানে হেৰি লৈ পেলাই বন্ধন বেংকটো চলাব পৰা হেৰি হৈছে মানে সেইটো কাৰণে। প্ৰথম 50 পাইছিলোঁ, তাৰপিছত ধৰক আকৌ 60 ল'লোঁ, তাৰপৰা আকৌ 1 লাখ ল'লোঁ, তাৰপিছত আকৌ 1 লাখ ল'লোঁ, এনেকৈ চলাই আছোঁ। তেনেকৈ আৰু যেনেকৈ লোনবিলাক লৈছে তেনেকৈ ঘূৰাই পেলাই ধুনীয়াকৈ চলাই গ'লেই হ'ল। আমি যেনেকৈ চলাইছোঁ চবেই তেনেকৈ চলাই গ'লেই হ'ল। এনেকৈ ভালকৈ চলাই গ'লে মানে নিজৰ এটা সুবিধা হয়। মই বুলি নহয়, বহুত কেইগৰাকী মানে এটা সুবিধা হৈছে, য'ত মানে 10 টকা এটা চুবলৈ নাপায়, তো ধৰক লাখ টকা চুবলৈ। স্বাৱলম্বী হৈছোঁ, তাৰমানে বন্ধনৰ পৰা বহুত সহায় পাইছোঁ। আৰু তেনেকুৱাতে আগতে ধৰক বিজনেছ কৰিছিলোঁ বেলেগ তামোল চামোল, এতিয়াতো দোকানেই খুলিছোঁ, মানে সহায় ঠিকেই পাইছোঁ। আৰু বন্ধন লোৱা আপোনাৰ 10 বছৰমান হৈছে। এতিয়া আপোনাৰ 30,000ৰ পৰা আৰম্ভ কৰিছোঁ, এতিয়া 2 বছৰে কৰিছোঁ। এবছৰীয়া আপোনাৰ কিস্তি আপোনাৰ 3,000 দি আছোঁ মাহেকত। আৰু মানে 120 টকা নে কিমান জমাহে হৈ আছে। বন্ধনবিলাকতো বহুত মানুহৰ সহায় কৰিছে বাৰু। যদি নাইকিয়া মানুহ এজনে যদি আপোনাৰ কিবা কিবি পুঁজি নাথাকে, তাতে লৈ পেলাই কিবা এটা মানে বিজনেছ কৰি পেলাই এটা পৰিয়াল পুহিব পাৰে। আকৌ আপোনাৰ তাতো মানে পুঁজি এটা বনাব পাৰে। বহুত সহায় পাইছোঁ আমি। বেলেগে কি কয় এইটো নাজানো, আমি কিন্তু সহায় বহুত পাইছোঁ।